উহুহুহুহু। ঘৰখনত থাকিবলৈ মন নোযোৱা হৈছে অ'। ঘৰখনত খাওঁতা মানুহ 5টা, মই অকলে কাম কৰা মানুহ এজনী। কিমান বনাম, কিমান খুৱাম? পৰা হ'লে মা ঘৰলৈকে গুচি গ'লোগেহেঁতেন। এতিয়া নোৱাৰো নহয়, এখেতকে লোৱাটোকে এৰিব নোৱাৰো। বাকী নবৌ ল'ৰা ছোৱালী হাল, নবকীয়া বেমাৰী, কামেই কৰিব নোৱাৰে, অকল বিচনাতে পৰিয়ে থাকে। সেইটো বাৰু দূৰৰে কথা, তেখেতৰ বেমাৰ হৈছে পৰি আছে। কিন্তু বাকী কেইটাও মোকতো সহায় এটাও নকৰে। মইনো কিমান কৰিম ঘৰখনত, কিমান ৰন্ধা বঢ়া কৰিম? নবৌজনীলে বেয়াও লাগে। কেইটানো দিন জীয়াই থাকিব আৰু। সঁচাকৈ দেই, মানুহ যেন এনেকৈ যাবগে লাগিব বুলি মানে কিবা লাগি যায় ভাবিলে দেই। আৰু এটা বেয়া লাগিব, নবৌৱে পেঞ্চনটো পাই আছিলে নহয় দাদাৰ ভাগৰ। সেইটোৱে ঘৰখন চলাইছিলে, ল'ৰা ছোৱালীহাল পঢ়াইছিলে। এতিয়া নবৌ যদি কিবা এটা হ'বলৈ হয়, ল'ৰা ছোৱালীহালক আমি কেনেকৈ চলাম? এখেতে সেয়া স্কুল এখনত সোমাই আছে, তাকো পইচা পাতি নাপায়। ইটো সিটো বেচি মেলি কিবা এটা ল'ৰাটোক আনি দিয়ে। এতিয়া যদি নবৌ কিবা এটা হ'বলৈ হয়, বৰ মুস্কিল হৈ যাব নহয়। ল'ৰা ছোৱালীহালক কি কৰিম বাৰু? নিজে আকৌ খাবলৈ একো এটা নহ'বই, সিহঁতহালকো আকৌ ওপৰঞ্চি পুহিব লাগিব। মই আমুকে সিহঁতক পঢ়াত নাই দেই। নবৌ কিবা এটা হ'লেই মই ইহঁতকো কিবা এটা কৰিয়েই পেলাম। নহ'ব এনেকে। যাওঁ, ভাবি থাকিলেনো কি হ'ব? মোৰহে সময় নষ্ট হ'ব। কামেকে কৰোঁগে, নহ'লে নহ'ব নহয় আকৌ। নবৌ, কি হ'ল? আপুনি মোক কিয় চিঞৰি আছিলে আৰু এনেকৈ যে মন মাৰি বহি আছে? গাটো বেছিকৈ বেয়া লাগিছে নেকি? পূৰ্ণিমা, তুমি ঠিকেই কৈছা। গাটো আজি দেখোন বৰকৈ বেয়া লাগিছে। কি যে হৈছে জানো, মনটো দুখ লাগিছে। মোৰ যদি কিবা এটা হ'বলৈ হয়, ল'ৰা ছোৱালীহালৰ কি গতি হ'ব সেইটোৱেই ভাবি আছো। পূৰ্ণিমা, সিহঁতক তুমি দুখ নিদিবা কিন্তু দেই। মোৰ যদি কিবা এটা হয়, সিহঁতক তুমি মাকৰ মানে মোৰ লেখীয়াকৈ মৰম কৰিবা দেই। নিজৰ ল'ৰা ছোৱালী বুলি ভাবিবা। হ'ব নবৌ, সেইবোৰনো এতিয়া এই অমংগলীয়া কথাবোৰ কিয় ভাবিব লাগে কওকচোন? আপুনি চিন্তাই নকৰিব। আপুনি নথকাৰ অৱস্থাত মই আপোনাৰ ল'ৰা ছোৱালীহালক আপোনাৰ দৰেই মৰম কৰিম, আপুনি চিন্তাই নকৰিব। তাকেইতো, মোৰ তোমাৰ ওপৰত বিশ্বাস আছে, সেইকাৰণেই কৈছো। আজি দিনটো মোৰ কি হয় ঠিক নাই পূৰ্ণিমা। হয়তো আজি মই যাবগৈও পাৰো। নবৌ, তেনেকুৱা কথা নকবচোন। তেনেকৈ ক'লে হ'ব জানো? এতিয়া বাবু আৰু মাইনাও সৰু হৈ আছে, সেনেকৈ ক'লে আপুনি নহ'ব নহয়। সিহঁতৰ বিয়া বাৰু চাব লাগিব নহয় আপুনি। কিয় তেনেকৈ কৈছে? নাই, আপোনাক ভগৱানে ইমান সোনকালে নিব নোৱাৰে দেই। বৰ ভাল কথা কৈছা। সিহঁতৰ বিয়া, ইহঁতে মেট্ৰিক পাছ কৰাই মই দেখিবলৈ নাপাওঁ। বিয়াৰ কথা ক'বলৈ আহিছা। মোৰ অৱস্থাটো দেখিছাই দেখোন, আজি ভাল কালি বেয়া এনেকৈ আছে। আজি বৰকৈ বেয়া লাগিছে গাটো। ৰাজেন ঘৰতে আছেনে বাৰু? নবৌ, আছে, তেখেত ঘৰতে আছে। হ'ব, মই তাক মাতিছো বুলি কোৱাচোন। ৰ'ব, মই মাতি দিওঁগৈ। নবৌ, কি হ'ল? আপুনি যে ইমান মন মাৰি বহি আছে আৰু আপোনাৰ গাটো দেখোন বৰকৈ বেয়া লাগিছে নেকি? ৰাজেনো, মই তোক কথা কেইটামান ক'বলৈ মাতি আনিছো। মোৰ অৱস্থাটো দেখিছোৱেই। কোন সময়ত কি হয় মই নিজেই নাজানো। আজি কাল বৰকৈ ধৰিছে।
নাথাকিলেও তই মোৰ ল'ৰা ছোৱালীহালক নিজৰ ল'ৰা ছোৱালী বুলি সিহঁতক মৰম কৰিবি দেই। আৰু ককাইদেৱে কৈ থৈয়ে গৈছিলে সিহঁতক ডাঙৰ মানুহ কৰিবলৈ, কিন্তু মই নোৱাৰিলোঁ। ভগৱানে মোকো সেইকণ সুবিধাই নিদিলে অ'। ময়ো ককাইদেউৰ ওচৰলৈ যাবগৈ লাগিব। তোকে মই দায়িত্বটো দিলোঁ, তই সিহঁতক ভালকৈ চাবি আৰু কোনোদিনেই আমাৰ দুটাৰ যাতে সিহঁতে উপলব্ধি নকৰে তেনেকুৱাকৈ ৰাখিবি দেই। নবৌ, এইবোৰনো তই কি আবুল তাবুল বলকিছ হয়নে? এইবোৰ কথা নকবিচোন। মা দেউতাক হেৰুৱালো, তাৰ পাছত তই এইখন ঘৰলৈ বোৱাৰী হৈ আহিলি। তোকেই মা বুলি ভাবি সমস্ত কথা কওঁ, আৰু তাৰ পাছতে ককাইদেউক হেৰুৱালো। এতিয়া তোক হেৰুৱাব নিবিচাৰো নবৌ। তোৰ যদি গাটো বেয়া হৈছে মই চিভিললৈ লৈ যাওঁ ব'ল নবৌ। তই তেনেকৈ নকবিচোন। তই ইমান সোনকালে আমাৰ মাজৰ পৰা যাব নোৱাৰ, আৰু তই এইবিলাক চোৱা মেলা কিয় তেনেকৈ কৈছনো? এই অমংগলীয়া কথাবোৰ মনলৈ নানিবি আৰু মুখেও নকবি। নবৌ, নবৌ বলচোন তোক ডক্তৰৰ ওচৰলৈ লৈ যাওঁ। ৰাজেন, মই ডক্তৰৰ ওচৰলৈ যাব নোৱাৰো, নেলাগে। তই মোক পানী এগিলাচকে আনি দেচোন। মোৰ বৰ পিয়াহ লাগিছে। তোৰ হাতেৰে লাষ্ট মুহূৰ্তত পানী এগিলাচ খাওঁ। নবৌ, কেলেনো তেনেকৈ কৈছ? তেনেকৈ নকবিচোন। তই সুস্থ সবল মানুহজনীয়ে বহিয়ে আছ, তেনেকৈ ক'লে মনটো ভাল লাগে জানো? নকবিচোন তেনেকৈ। তোক এই কাহটোৱে খাই পেলালে আৰু। নবৌ, নবৌ। হ'ব দে। অলপমান দেৰি পাছতেই ৰাজেনৰ নবৌৱেক ঢুকাই থাকিলে। নবৌ সকাম নিকাম গ'ল, সকলো মানুহ ঘৰা-ঘৰি গ'ল। এতিয়া মই ইহঁত দুটাক কেনেকৈ এইখন ঘৰৰ পৰা খেদিব পাৰোঁ সেইটোহে ভাবিব লাগিব। নহ'লে ইহঁত দুটাক কোনে পুহি ৰাখে? আমাৰ তিনিটা প্ৰাণী ঠিকেই আছোঁ। এখেতে পইচা কেইটামান পাই তেনেকৈ চলি থাকিম। আগতে নবৌ আছিলে, ককাইদেউৰ পেঞ্চনটো নবৌৱে পাই ঠিকেই আছিলে, ঘৰখন চলি আছিলে। এতিয়া আকৌ এনেকৈ নহ'ব নহয়। আজিকালিৰ যুগত 5টা মানুহ চলাটো মুখৰ কথা নেকি? তাকো সেই লোকৰ ল'ৰা ছোৱালীহালক মোৰ নিজৰ বুলি কৈ সিহঁতহালক আকৌ মই কেনেকৈ নিজৰ কৰি আকৌ সিহঁতক মই কেনেকৈ মৰম কৰিম? নাই, মই নোৱাৰোঁ দেই। মই সেইবোৰ হোৱাৰ আগতে ইহঁতক খেদিব লাগিব। আৰু সিহঁতহাল থাকিলে আমাৰ ল'ৰাটোৱে দেখোন সম্পত্তিৰ ভাগ নেপাবই। এইকণকে যদি আকৌ দুভাগ কৰোঁ কেনেকৈ কি হ'ব? নাই দেই, নাই। মই যিকোনো উপায়েৰে এইহালক এইখন ঘৰৰ পৰা খেদিব পাৰিলেই মোৰ সপোন ছাকচেছ হ'ব। বেছিকৈ নেহাঁহো। ওচৰ চুবুৰীয়াই ভাবিব নবৌৱেক ঢুকালে যে এই বৰ ৰস পাইছে। খুৰী, খুৰী, মোৰ বৰকৈ ভোক লাগিছে, কিবা এটা খাবলৈ দিয়াচোন। তোক মই অকণমান দেৰি আগতে সেই ৰুটি খুৱাইছিলোঁ নে নাই? এতিয়া তোৰ ভোক লাগিব হ'লেই নে? আৰু যে এই কাম বনবোৰ মই কৰিবলৈ দি থৈ আহিছিলোঁ, কৰিলি নে নাই? অকল ভোক অকল খাওঁ মূৰ্তিতে নাথাকিবি দেই। ক'ৰ পৰা খুৰাই আনি পেলাই তোহঁতক খুৱাবহি? ক'ৰ পৰা খুৱাবহি? খুৰী, কিয়নো তেনেকৈ কৰিছা? মা দেউতা ঢুকাই গ'ল। তোমালোককে এতিয়া মই মা দেউতা বুলি ভাবিছোঁ, ভাইটিয়ে মই। তোমালোকে তেনেকৈ কৰিলে কেনেকৈ হ'ব? তোমাৰ ল'ৰাটোক যেনেকৈ মৰম কৰা আমাকো তেনেকৈ মৰম কৰিবা। আৰু কিবা ভোক লগাৰ কাৰণেহে খাওঁ বুলি কৈছোঁ। মই কাম বনবোৰ কৰি আছোঁ নহয়, আৰু মই সৰু হয় ন, কেনেকৈনো ইমানবোৰ কাম কৰিম? তথাপিতো কৰিছোঁ। আগতে মা থাকিলে ইমান কাম কৰিব নালাগেই, তুমিহে ইমান কাম কৰাইছা আমাক। মাৰ থাকোঁতেনে বেলেগ আছিলে, তেতিয়া মাৰে আকৌ পইচা দি আছিলে নহয়। এতিয়া তহঁতে পইচা দিব পাৰিবি জানো? নোৱাৰ নহয়। সেইকাৰণে কাম কৰিবই লাগিব। আজিকালিৰ যুগত আৰু এনেই কাকো পুহি থাকিব নোৱাৰি নহয়। মূৰত কিবা এটা পাবই লাগিব, নহয় জানো? এতিয়া তহঁত দুটাক চা, আমি খুৱাইছোঁ, পিন্ধাইছোঁ, তাৰ বদলি তহঁতে যদি মোক কামত সহায় নকৰ কেনেকৈ হ'ব? খুৰাও আকৌ টকাবোৰ গছত লগা নাই নহয় তহঁতক পুহিবলৈ।
কাম কৰগৈ, ভোক লাগিছে তাই। মই ভাতগাল দিম নহয় দুপৰীয়া, সেই সোপাকে খাবি। এতিয়া যা, ঠাণ্ডা পানী এগিলাছে খাই লগৈ। খুৰী মা, তুমি আমাক কাৰ ওচৰত চঞ্জাই থৈ গলা? ছোৱালী, কলাই গৈছ? এইজনী এতিয়া সেই খুৰাকক গৈ পেলাই ক'বগে, এইজনীৰ পৰা মুঠতে মোৰ শান্তি নোহোৱা হৈছে। এই ল'ৰা ছোৱালী হালে মোক খাই দিছে তেজটো পা। গৈছো। খুৰী, ইমান জোৰত কিয় চৰ মাৰিছা তুমি বাৰু মোক? তই পাব লাগে, তই পাব লাগে। তই খুৰাৰৰ আগত মোৰ কথা কি কৈছিলি? এইজনী শান্তি নাই মুঠতে, মোক এজনে মাৰিহে দিব। পা আৰু খা, তই চৰ খা লাগেনে? ল আৰু লাগে, ল আৰু ল। খুৰী, মই খুৰাৰ আগত একো কোৱা নাই, মোক বিশ্বাস কৰা। মই মাত্ৰ খুৰাৰ ওচৰলৈ গৈছিলো, কিন্তু তোমাৰ কথা একো কোৱা নাই। মই আজিলৈকে তুমি মোক যিমানখিনি অত্যাচাৰ কৰিছা, যিমানখিনি যি কৰিছা, সেইবোৰ কথা মই আজিলৈকে খুৰাক কোৱা নাই। খুৰী, কিয় তুমি মোক মাৰিছা বাৰু? তোমাৰ নিজৰ ল'ৰা ছোৱালী হোৱা হলে এনেকৈ মাৰিব পাৰিলাহেঁতেনে খুৰী? বৰ দুখ পালো খুৰী, কিয় তেনেকৈ মাৰিলা মোক? এইজনী কথা কবলৈ আহিছে। একদম শান্তি নোহোৱা হৈছে ৰাতিপুৱাৰ পৰা গধূলিলৈকে। ইহঁত হালক মই কেনেকৈ খেদিব পাৰো ঠিক নাই। আৰু এই ল'ৰাটো এইটো বা ক'ত আছেগে, কি কৰি ফুৰিছেগে ঠিক নাই মুঠতে। ভাল এই নবৌজনীয়ে মোক এই কলক গছ দুটা টেটুত ওলমাই থৈ গ'ল। লগতে লৈ যোৱা হলে ভাল আছিলে। তেওঁ নিজে মৰিলে, এই হালকো যদি মাৰি লৈ যোৱা হলে তেওঁ ভালেই আছিলে। এই কলক গছ দুটাক মোৰ টেটুত চপাই থৈ গৈছে। এনেকৈ আৰু বেছি দিন চলিব নোৱাৰি। নাই, নহ'ব। মই ইহঁত হালক এইখন ঘৰৰ পৰা উলিয়াই দিবই লাগিব, তেতিয়াহে মই শান্তিত থাকিব পাৰিম। সেই হালে মোক খাই দিছে। কাম বন এখন নকৰে নেমেলে, কাম কৰিবলৈ দিলেও ভালকে নকৰে। দেখা নাই জানো সিহঁতে ৰজা ৰাণীৰ দৰে ৰাখিব লাগে। কথা মই এই মোৰ মানুহজনৰ পৰাহে ইহঁত হালক এতিয়া খেদিব নোৱাৰো। কাইলেতো এই খেদ আমাৰ ঘৰলৈ যোৱা কথা আছে। সেইটোৰ চলতে এই হালক মই খেদিবই লাগিব এইখন ঘৰৰ পৰা। নহলে মই শান্তিত থাকিব নোৱাৰো এই হালক উলিয়াই নিদিলে। যা, ওলাই যা, এইখন ঘৰৰ পৰা ওলাই যা। নহলে তহঁত দুটাক মই ঠেকেচি মাৰিম। যা, ওলাই যা ইয়াৰ পৰা। খুৰী, কিয়নো তেনেকৈ কৈছা? তুমি দেখো যি কোৱা মই তাকেই শুনো। কিয় এনেকৈ কৈছা? আমি কলৈ যাম খুৰী? খুৰী, আমাৰ ওপৰত দয়া কৰা। এইখনতো মোৰ মা দেউতাই বনোৱা ঘৰ নহয় জানো? আমাক ইয়াত থাকিবলৈ দিয়া খুৰী। খুৰী, আমাক পঠাই নিদিবা প্লিজ খুৰী। খুৰী, তুমি যেনেকৈ কোৱা তেনেকৈ মই থাকিম। তুমি আমাক এইখন ঘৰৰ পৰা উলিয়াই নিদিবা খুৰী। তোৰ মাৰ বাপেৰৰ ঘৰ এইখন আছিল, এতিয়া নাই নহয়। যা, এতিয়া এইখন ঘৰ আমাৰ, বুজিছনে নাই? যা, ইয়াৰ পৰা ভালে ভালে আঁতৰি যা, নহলে কথা বেয়া হব, কৈ দিছো হলে তহঁতৰ। খুৰী, কিয়নো তেনেকৈ কৈছা? আমাৰ মা দেউতা নাই। মা দেউতাৰ সলনি তোমালোকক আমি মা দেউতা বুলি ভাবিছো। কিয়নো আমাক এইখন ঘৰৰ পৰা উলিয়াই দিছা? উলিয়াই নিদিবাচোন খুৰী। আমালৈ তোমাৰ অকণো বেয়া লগা নাইনে? বেয়া? তহঁতৰ প্ৰতি মোৰ অকণো বেয়া নালাগে। যা, ইয়াৰ পৰা যা। খুৰাৰে নহাৰ আগতে এইখন ঘৰৰ পৰা যাবলৈ কৈছো, নহলে মই তহঁতক কি কৰিম ঠিক নাই। খুৰী, ভাইটি, বল যাওঁগৈ। নিজৰ মা দেউতা নহলে সকলো মিছা। সকলো মিছা। বল, ভগৱানে আমাৰ দুটাক যলৈ নিয়ে তলৈকৈ যামগৈ। বল ভাইটি, বল। অন্তত আমাৰ জীৱনটো ৰক্ষা পৰিব। বল ভাইটি, বল। কিন্তু বা, আমি ক'ত যাম? আমাৰ কোনো চিনাকি নাই দেখোন তেনেকৈ। বল ভাইটি, যলৈ ভগৱানে লৈ যায় তালৈকে যামগৈ। যা। আইঐ দেহি, ইমান ভাল লাগিছে এই দুটাক খেদি পেলাই। গ'ল এই দুটা। এই কলগ্গ দুটাক মোৰ টেটুৰ পৰা আঁতৰালো। আইঐ, মনটো আজিহে পাতল লাগিছে।
তহঁত দুটা কলৈ যা গৈ থাক, মোৰ কি আপত্তি। মই এতিয়া বহুত সুখী। মই মোৰ ল'ৰা আৰু মানুহজনক লৈ বহুত সুখী হ'ম। তহঁত দুটা থকা কাৰণেহে মই অশান্তি পাই আছিলোঁ। এতিয়া তহঁতক খেদিলোঁ নহয়, এতিয়া সকলো মোৰেই। বেছিকৈ আকৌ ফূৰ্তিও নকওঁ। ওচৰ চুবুৰীয়া মানুহে দেখিবলৈ হ'লে কিবা বুলি ক'ব। আৰু এটা নাটক কৰিবলৈ আছেই দেখোন। এখেত পোৱাৰ আগে আগে মই নাটকখন আৰম্ভ কৰিবই লাগিব। নহ'লে আৰু পাই এখেতে মোক খাই পেলাব। মৰমৰ ভতিজা দুটাক নেদেখিলে নেপালে মোকে খাব এইটোৱে। মই তাৰ আগতেই নাটক ৰচিব লাগিব। পূৰ্ণিমা, কি হ'ল? এনেকৈ কান্দি আছা যে? আৰু এই ল'ৰা ছোৱালী তিনিটা কলৈ গ'ল? হা? কিনো ক'ম আপোনাকো। নিজৰ পেটৰ পোৱালি হোৱা হ'লে এনেকুৱা কেতিয়াও নকৰে জানেনে? বোলো আপুনি ওলাই যোৱাৰ পাছতে মোৰ গাটো ইমান বেয়া লাগিলে, মাথাটো বৰ বিষালে। মই বোলো আকৌ সেই মাজনীক ক'লো, বোলো আহচোন মোৰ মূৰটো অকণমান পিটিকি দেহি। নাই হেও, তাই যেনেকখন কথা ক'লে নহয়, মই কান্দি ৰক্ষাই পোৱা নাই। তাৰপাছত ক'লো বোলো বাচনকেইটা ধুগেচোন যা, তই এতিয়া অকণমান ডাঙৰ হৈছ ন, বুজি পোৱা হৈছ ন। নাই, তাই একো নকৰিলে। মই সেইবোৰ কৰিবলৈ দিয়া দেখি ভায়েকৰ লগত এইখন ঘৰৰ পৰা ওলাই যাওঁ বুলি ওলাই গ'ল। মই ইমান কাকুতি মিনতি কৰিলোঁ জানেনে? নাই নুশুনিলে। ইমান একেবাৰে কি ল'ৰা ছোৱালী এইকেইটা, সঁচাকৈ কৈছোঁ। মোৰ নিজৰ ল'ৰা ছোৱালী হোৱা হ'লে মই ঠেকেচি মাৰিলোহেঁতেন। কিন্তু এতিয়া আকৌ মোৰ নহয়। নবৈ ককাইদেৱে দুখ পাব বুলি মই ইমান সিহঁতক ৰখালোঁ। নাই, উচাত মাৰি গুচি গ'ল, বুজিছেনে? থাকেহে নিবুকাকে, বৰ বেলেগ বস্তু দেই। কি তেনেকৈ কওঁতেনে সিহঁতাল এইখন ঘৰৰ পৰা ওলাই যাব পাৰিলেনে? নাই, কিবা এটা নিশ্চয় হ'ব লাগিব। সিহঁতে ইমান অকণমানি কথাতে ওলাই যাবনে? মই জানিছিলোঁ আপুনি মোৰ কথা বিশ্বাস নকৰিব নহয়। মোক কথা বিশ্বাস নকৰিব বুলি মই আগতেই জানো। আপোনাৰ ভতিজাকেইটা বৰ ভাল যে। যাওঁচোন, মই সিহঁতক বিচাৰি যাওঁ। কলৈ বা গ'ল ল'ৰা ছোৱালীহাল? এনেকৈ গুচি গ'লে ককাইদেউ নবৈ আত্মাই শান্তি নাপাব। যাওঁ, মই বিচাৰি যাওঁ। আপুনি বিচাৰি গ'লেও কোনো লাভ নাই, বুজিছে? সিহঁতে আপোনাৰ কথা নুশুনে। মই ইমান ক'লোঁ, খুৰাই আহি তহঁতক বিচাৰিব, খুৰাই তহঁতলৈ মিঠাই আনিব, কিমান ক'লোঁ, নাই। নুবুজিলে মোৰ কথা সিহঁতে। যাওঁ বুলিয়ে ঘৰখনৰ পৰা ওলাই গুচি গ'ল। ইমান মৰম কৰিছিলোঁ, নিজৰ ল'ৰাটোতকৈও বেছি সিহঁতক মৰম কৰিছিলোঁ। কিন্তু সিহঁতে মোৰ মৰমৰ মূল্যই বুজি নাপালে জানেনে? এদিন কাম কৰিবলৈ কওঁতেনে সেয়া কৰিলে, চাওকচোন। জানো পাই কি যে কথাবোৰ কৈ আছা নহয়, মই কথাবিলাকত কিবাহে লাগিছে দেখোন। আপুনি তেনেকৈ ভাবিবই। খুৰাকজনে সকলোতে বিচাৰ কুচাৰ কৰিলে, কিন্তু সিহঁত হালত বিচাৰি নেপালে খুৰাকে। বা, মোৰ বৰকৈ ভোক লাগিছে, কিবা এটা খাবলৈ পোৱা হ'লে। কি হ'ল? তোমালোকে মোৰ ঘৰৰ মুখৰ আগত কি কৰি আছা? আৰু এনেকৈ তোমালোকক কি লাগে? মানে বৰকৈ ভোক লাগিছে। আহি আপোনালোকৰ ঘৰৰ মুখৰ আগত পালোহি, সেইকাৰণে এইখিনিত ৰৈ দিছো। বৰ ভোক লাগিছে। কিবা এটা খাবলৈ পাম নেকি আপোনালোকৰ ঘৰত? পিছে তোমালোক ক'ৰ পৰা আহিছা? আমাৰ কথা শুনিলে আপুনি বৰ দুখ পাব, আৰু আপোনাৰ দুখ লাগিব আমাৰ কথা শুনিলে। হয় নেকি? আহা, আগতে তোমালোকে খাই লোৱাহি মোৰ ঘৰত, তাৰ পাছত তোমালোকৰ মই কাহিনী শুনিম। সিহঁত দুটাক কিবা এটা খাবলৈ দি সিহঁতৰ কাহিনীটো শুনিলে। সিহঁতৰ আচলতে হৈছিলে কি? সিহঁত হালে সকলো কথা খুলি ক'লে, আৰু মানুহজনী বৰ দুখ লাগিলে। হয় দেই, তোমালোকৰ কাহিনীটো শুনি মোৰ বৰ দুখ লাগিলে। তোমালোকে চিন্তা নকৰিবা, তোমালোকে থাকো বুলি ক'লে মোৰ ঘৰতেই থাকিব পাৰিবা। মোৰ কোনো নাই,
মোৰ ঘৰতে তোমালোক থাকিবানে? হ'ব, আপুনি যদি বেয়া নাপায় আমাক থাকিবলৈ অকণমান আশ্ৰয় দিলেই হ'ল। দিনৰ দিনটো লোকৰ ঘৰত কাম কৰিম, তাৰ পাছত যি পইচা পাওঁ আপোনাক জমা দিম। আপুনি আমাৰ খোৱা বোৱা ব্যৱস্থা কৰিলেই হ'ব। নাই নাই, তোমালোকে কাম বন কৰিব নালাগে। মই চাকৰি কৰোঁ নহয়। তোমালোকক মই খুৱাম, পিন্ধাম আৰু পঢ়ুৱাম। তোমালোকে চিন্তা নকৰিবা। সঁচাকৈ আপুনি আমাক পঢ়াব, শুনাব, কিন্তু আপোনাৰ এই ধাৰ আমি কেনেকৈ মাৰিম? তাই চিন্তা চা, তোমালোকক পঢ়ুৱাম, শুনোৱাম। তোমালোকে কেলে চাকৰি নকৰিবা জানো? তেতিয়া মোক চাবা আকৌ। মই বুঢ়ী হ'ম নহয়, মই কাম কৰিব নোৱাৰিম নহয়। তেতিয়া তোমালোকে মোক চাবা, হ'বনে? ঠিক আছে, আপুনি আমাক বিপদৰ সময়ত সহায় কৰিছে, আমিও আপোনাক সহায় কৰিম। কিয় নকৰিম? আপোনাক আজিৰ পৰা আমি মা বুলি ভাবিম, হ'বনে? অঁ, হ'ব দিয়া, একো নাই। পিছে মই ঘৰৰ এখন দুখন কাম কৰিম আকৌ, আপুনি মানা নকৰিব। হ'ব, কৰিবা, খালি পঢ়াটোত গুৰুত্ব দিব লাগিব। মানুহজনীয়ে প্ৰণয় আৰু প্ৰণতিক নাম লগাই দিলে স্কুলত। সিহঁত লাহে লাহে ডাঙৰ হ'বলৈ ধৰিলে। মা, তুমি আহিবা বুলি ভবাই নাছিলো। মা, সঁচাকৈ তুমি আহিলা? সিহঁত পঢ়ি শুনি এতিয়া মেট্ৰিক পাছ কৰিছে। অঁ, মই কেনেকৈ নহাকৈ থাকিম? হা? তোমালোকে ইমান এটা ধুনীয়া ৰিজাল্ট কৰিছা, মই নহাকৈ থাকিব পাৰোঁনে বাৰু? তোমালোকৰ প্ৰিন্সিপাল ছাৰে মোলৈ ফোন কৰি মোক মিঠাই খুৱাব কৈছে। সেইকাৰণে মই মিঠাই লৈ আহিছোঁ সকলোলৈকে। আৰু সঁচাকৈ মই আজি বৰ আনন্দ পাইছোঁ। তোমালোকে যে ইমান এটা ভাল ৰিজাল্ট কৰি দিলা, মই বহুত গৌৰৱ অনুভৱ কৰিছোঁ। ব'লা, এতিয়া আমি তোমাৰ প্ৰিন্সিপাল ছাৰৰ ৰুমলৈ যাওঁ ব'লা। মা, ব'লা। সেনেকৈ এদিন দুদিনকৈ বছৰ পাৰ হ'ল। সিহঁতে হাই ছেকেণ্ডেৰীও পাছ কৰিলে, BA কমপ্লিট কৰিলে। তাৰ পাছত সিহঁত হালে এটা ডক্টৰ আৰু এটা ইঞ্জিনিয়াৰ পঢ়িবলৈ গুচি গ'ল বিদেশলৈ। বাবু, মৰমী, তোমালোক দুয়োটাই ভালকৈ পঢ়া শুনা কৰিবা আৰু যি ভাবিছা সেয়া হৈ যাতে তোমালোক উভতি আহা। সেইকাৰণেই মই ভগৱানৰ ওচৰত ৰাতিপুৱা প্ৰাৰ্থনা কৰিছোঁ তোমালোকৰ হৈ। আৰু এয়া ক্ষীৰ অকণ বনাইছোঁ, ভগৱানক দিছোঁ যাতে তোমালোকৰ সকলো মনোবাঞ্ছা পূৰ্ণ হয়। মা, তুমি চিন্তা নকৰিবা। তুমি যেনেকৈ ভাবিছা আমি তেনেকুৱাই হ'ম। মা, তুমি যেনেকৈ বিচাৰিছা আমি তেনেকুৱাই হ'ম। সঁচাকৈ আজি মোৰ মা দেউতা জীয়াই থকা হ'লে তেওঁলোকেও চাগে কিমান আনন্দ পালেহেঁতেন যেনেকৈ তুমি পাইছা। হ'ব দিয়া, তুমি ভালকৈ থাকিবা। আমি ফোন চোন কৰি থাকিম আৰু সময়মত ঔষধবোৰ খাই থাকিবা। হ'ব দিয়া। মা দেউতাই তোমালোকক আশীৰ্বাদ কৰি আছে আৰু তোমালোক ভালে কুশলে থাকিবা। বেছিকৈ তাত ঘূৰা ফুৰা কৰি নুফুৰিবা আকৌ। হ'ব দিয়া, আমাৰ এতিয়া যোৱা টাইম হৈছে, আমি যাওঁ। তুমি সদায় আমাক আশীৰ্বাদ কৰি থাকিবা। মনটো বৰ দুখ লাগিছে। ইহঁত কেইটাক পঠাই পেলাই মোৰ নিজকে বহুত অকলশৰীয়া অনুভৱ কৰিছো। এফালে ভালো লাগিছে, মোৰ চাকৰি কৰা সাৰ্থক হৈছে। মই অবিবাহিতা হৈও এহাল ল'ৰা ছোৱালীক পোহপালন দিছো, সিহঁতক পঢ়াইছো, শুনাইছো। সিহঁতে এতিয়া সিহঁতৰ নিজৰ সপোন পূৰণ কৰিবলৈ বিদেশলৈ গৈছে। ভালেই হ'ব, সিহঁতে পঢ়ি শুনি ডাঙৰ মানুহ হওক, এই মোৰ আশীৰ্বাদ। আৰু ভগৱান, তুমিও ল'ৰা ছোৱালীহালক আশীৰ্বাদ কৰিবা। আজি চাগে তেওঁলোকৰ নিজৰ মাক দেউতাক জীয়াই থকা হ'লে অলপ আনন্দ পালেহেঁতেন নে? মই নিজৰ নহ'লেও আজি মই বৰ আনন্দ পাইছোঁ। সিহঁতে যে মোক মা বুলি মাতিছে, মোৰ বৰ ভাল লাগিছে। মোৰ চাকৰি কৰা সাৰ্থক হৈছে। মোৰ পইচা কেইটা এই অনাথ ল'ৰা ছোৱালী দুটাক মই দিব পাৰিছোঁ। সঁচাকৈ মই সুখী, বহুত সুখী আজি। এনেকৈ দিনবোৰ পাগৰিল।
এদিন দুদিন কৰি পেলাই বছৰেক বাগৰিল। সিহঁতহাল এটা ইঞ্জিনিয়াৰ আৰু এটা ডক্তৰ হৈ বিদেশৰ পৰা ঘৰলৈ উভতি আহিল। আজি মনটো মোৰ বৰ ফূৰ্তি লাগিছে। ইহঁতহাল আজি ঘৰ পাবহি নহয়। ইমান বছৰৰ মূৰত সিহঁতক দেখিবলৈ পাম, ইমান ভাল লাগিছে। মোবাইলত সদায় ভিডিঅ' কলিং কৰি চাই থাকোঁ, তথাপিতো মন নভৰে, হেঁপাহ নপলায়। আজি নিজৰ সন্মুখত দেখিবলৈ পাম সিহঁতক, আৰু সিহঁতে খাই ভাল পোৱা ব্যঞ্জনবোৰ মই বনাই থৈছোঁ। কেতিয়া আহি পাইহি লাগিছে। মই যে সিহঁতহালক কেতিয়া চাওঁ লাগিছে। আহোঁতেও সোনকালে বোপাইহঁত, মই ৰৈ আছোঁ তহঁতৰ বাবে। পালাহি তোমালোক। মোৰ বৰ আনন্দ লাগিছে তোমালোকক এই দেশ দুটাত দেখি। সঁচাকৈ মই কি বুলি নিজকে বুজাও ভাবিয়েই পোৱা নাই। মোৰ আজি ইমানেই আনন্দ লাগিছে। আৰু ব'লা, তোমালোক ব'লাচোন, ভিতৰলৈ ব'লা। মা, তুমি ঠিকে আছানে? আৰু তুমি দেখোন একেবাৰে বুঢ়ীৰ দৰে হৈ পৰিলা। মা, এতিয়া চিন্তা নাই আৰু। তোমাৰ বেমাৰ ঠিক হৈ যাব, কাৰণ তোমাৰ ছোৱালী ডক্তৰ হৈ আহিলে, হয়নে নহয়? মই সঁচাকৈ আজি গৌৰৱ অনুভৱ কৰিছোঁ তোমালোকক লৈ। মই যে কি বুলি ভগৱানক ধন্যবাদ জনাম নহয়, ভাবিয়েই পোৱা নাই। মোৰ ল'ৰা ইঞ্জিনিয়াৰ, মোৰ ছোৱালী ডক্তৰনী। মই এতিয়া মানুহক চিঞৰি ক'ব পাৰিম। সঁচাকৈ আজি ঘৰখনত উৎসৱ মুখৰ পৰিৱেশ হৈছে। বৰ ভাল লাগিছে। মা, মানে আমি কাইলৈ গাঁৱলৈ যাব লাগিব। তুমিও আমাৰ লগত ওলাবা। কিয়? গাঁৱলৈ কিয় যাবা? মা, গাঁৱত মেডিকেল নাই, সেইবাবে মেডিকেল এখন খুলিবলৈ আমাৰ ওপৰৰ পৰা অৰ্ডাৰ আহিছে। সেইকাৰণে মই ভাইটিকেই কৈছোঁ, তই যেতিয়া ইঞ্জিনিয়াৰ, মেডিকেলখন তয়ে বনোৱাত অকণ সহায় কৰি দে। সেইবাবে তাকেই লৈছোঁ আৰু তুমিও আমাৰ লগত ওলাব লাগিব। বায়েক আৰু ভায়েকে গোট খাই পেলাই কথা পাতি দিছে মোক নোকোৱাকৈ। হ'ব ব'লা, এতিয়া খাই বৈ লোৱা, অলপমান ৰেষ্ট লোৱা, তাৰ পাছত কাইলৈ কথা কাইলৈ। এনেকৈ তিনিওটা গৈ পেলাই গাঁৱত পালেগৈ, মানে সিহঁতৰ জন্মস্থানত পালেগৈ। জেগাডোখৰ বৰ ভাল, পৰিৱেশটো ইমান ধুনীয়া। সঁচাকৈ গাঁৱৰ পৰিৱেশ বৰ ভাল লাগে। কোনে দিছে এই মাটিডোখৰ? মা, বিশেষকৈ নাজানো, কোনোবা এজন মানুহে, মানে গাঁৱৰ কোনোবা এজন মানুহে দিছে বুলি কৈছে, কিন্তু নামটো তেনেকৈ মোৰ মনত নাই। তেওঁক যোগাযোগ কৰা হৈছে, আহিব এতিয়া। সঁচাকৈ বৰ দয়ালু মানুহ চাগে দেই। আপোনালোক ইয়াতে ৰ'লেছে, আমাৰ ঘৰলৈকে যাব পাৰিলেহেঁতেন। ইমান ৰ'দত ৰৈ আছে। নাই, মানে আমি চাবলৈ আহিছোঁ। কাইলৈ বা পৰহিলৰ পৰা আমি মানে কামটো আৰম্ভ কৰি দিম বুলি ভাবিছোঁ। সেইকাৰণে হ'ব দিয়ক। বাকী আপুনি দিছে ন মাটিডোখৰ? হয়, এনেই পৰি থকাতকৈ বোলো এই হস্পিটেল এখন হ'লে গাঁৱৰ ৰাইজৰে সুবিধা হয়। নহ'লে কিবা অসুখ বিসুখ হ'লে সেই চহৰলৈ দৌৰিব লগা হয়। সেইকাৰণে ইয়াতে বোলো এখন হস্পিটেল খোলক, মৰাৰ আগতে চাই যাওঁ বোলো। বৰ ভাল সিদ্ধান্ত লৈছে দেই। সঁচাকৈ আপুনি বৰ ভাল মানুহ, বৰ ভাল মনৰ মানুহ। ভালেই হ'ব, গাঁৱৰ ৰাইজৰ অন্ততঃ সুবিধা হ'ব। সেইকাৰণেই মই গাঁৱৰ ৰাইজৰ লগত পাতি মেলি এই মাটিডোখৰ বোলোকে দি দিওঁ। আৰু মোৰ ককাই ভাইৰ লগতো পাতিলোঁ, সিহঁতেও হাঁ বুলি ক'লে যেতিয়া, আৰু সেইকাৰণে আপোনালোকৰ লগত যোগাযোগ কৰি মেলি মাটিডোখৰ দিয়াৰ ব্যৱস্থা কৰিলোঁ আৰু। ঠিকেই আছে ককা, ভালেই হৈছে দিয়ক। ইয়াত কি হৈ আছেনো? আৰে ৰাজেন, তই গমেই নাপা নেকি? আমাৰ ইয়াত এখন মেডিকেল হ'বলৈ গৈ আছে। মই সেই মাটিডোখৰ মেডিকেল বনাবলৈ দিছোঁ, এওঁলোকেই বনাব। হয় নেকি? ভালেই হৈছে। আপোনালোকক ভগৱানে ভালে কুশলে ৰাখক। বৰ ভাল, বৰ সুন্দৰ পদক্ষেপ লৈছে আপোনালোকে। বৰ ভাল পাইছোঁ। আপোনালোকে আমাক চিনি পাইছে নে নাপাইছে নাজানো, কিন্তু এই গাঁওখন আমাৰো আপোন। আমাৰ জন্মভূমি এইখন গাঁও। মানে আমি তোমালোকৰ কথা ধৰিব পৰা নাই। তোমালোক কাৰ ঘৰৰ ল'ৰা ছোৱালী আছিলা? ককা, আপোনালোকে আমাক ধৰিব পৰা নাই। আপোনালোকে আমাৰ মা দেউতাক ভালকৈ চিনি পায়। আমাৰ দেউতাৰ নাম ৰাজা আছিল আৰু মাৰ নাম সেউতী আছিল।
মোৰ দাদাৰ বৰ ল'ৰা ছোৱালী হাল তোমালোক মানে মোৰ ভতিজাহঁত সৰুতে যে তোমালোক এইখন ঘৰৰ পৰা গুচি গৈছিলা মোক চিনি পাইছানে নাই মই তোমালোকৰ খুৰা হয় কি আপুনি মানে ৰাজেন খুৰা মই ৰাজেন খুৰা তোমালোক কতদিন ক'ত আছিলা মই ইমান বিচাৰ পোচাৰ কৰিলো তোমালোকক নেপালো খুৰা আমি চহৰত আছিলো আৰু খুৰী ভালে আছেনে খুৰীৰ এইখন পৃথিৱীত নাই আজি যোৱা 4-5 মাহহে হৈছে কিনো কবি আৰু বাবুৱে আমাৰ পচন্দত বিয়া নেপাতিলে ছোৱালী এজনী সি আনিলে ঠিকেই কিন্তু ছোৱালীজনী ভাল নহয় তাইৰ চৰিত্ৰ পাতি ভাল নহয় তাই বাবুক আমাৰ কথা মিছা মিছাকে লগাই মেলি আমাৰ দুটাক উলিয়াই পঠিয়ালে আমি সেই পথাৰৰ মাজতে জুপুৰি এটা বনাই পেলাই যেনে তেনে দিন কটাইছিলো কিন্তু এদিন হঠাতে খুৰীয়ে এই পৃথিৱীৰ পৰা গুচি গ'ল যোৱাৰ আগে আগে খুৰীয়েৰে সকলো সঁচা কথা কৈ থৈ গৈছে তহঁত দুটাৰ কথা আৰু লগ পালে কবলৈ কৈছে যে খুৰীক ক্ষমা কৰি দিবলৈ কৈছে এতিয়া যে নিজৰ পিতাকে উলিয়াই দিলে সেইবোৰ ভুল বুজি পালে তেওঁ যে তহঁতক উলিয়াই দিলে সেই ধাৰ পিতেকে পুৰালে মই বৰ ভাল পালো জাননে তহঁতক উলিয়াই দিয়া বাবদত যে তাইও ওলা খালে মানে সেইখন ঘৰৰ পৰা উলিয়াই পঠিয়ালে মই বৰ ভাল পাইছো সঁচাকৈ আজি মোৰ মানে সপোন পূৰ্ণ হ'ল তহঁতক লগ পালো বৰ ভাল লাগিলে হ'ব দিয়া খুৰা তেনেকৈ নাকান্দিবা তোমাৰ গাত কোনো দুখ নাছিলে নহয় সেইদিনাখনি খুৰীয়ে আমাক ঘৰৰ পৰা উলিয়াই পঠিয়ালে আৰু কিনো ক'ম আৰু হ'ব দিয়া এতিয়া মই ইঞ্জিনিয়াৰ হ'লো আৰু বা ডক্তৰ হ'ল তুমি চিন্তা নকৰিবা তুমি এতিয়া আমাৰ লগত ওলাবা আমাৰ ঘৰলৈ আৰু এয়া লগত কোন এয়া আমাৰ মা এওঁ নোহোৱা হ'লে আজি আমাৰ কি দশা হ'লহেঁতেন ঠিক নাই খুৰা এওঁই আমাক সকলোখিনি দায়িত্ব ল'লে মাকৰ দৰেই আমি এতিয়া তেওঁক মাৰ দৰে ভাবোঁ আৰু তেওঁ আমাৰ বাবে যিমানখিনি কৰিলে আমি এতিয়া তেওঁৰ বাবে সেইখিনি কৰিব লাগিব খুৰা আৰু তুমিও আমাৰ লগত ওলোৱা আমি তোমাক চহৰলৈ লৈ যামগৈ নালাগে মই যি কেইটা দিন জীয়াই থাকো সেই জুপুৰিতেই থাকিম দে নহ'ব খুৰা তুমি যদি আমাক ভাল পোৱা তুমি আমাৰ লগত যাবই লাগিব আপুনি যদি নিজৰ ভতিজাহঁতক ভাল পায় ব'লক ওলক একো নহয় আমি গোটেই কেইটা মিলা প্ৰীতিৰে থাকিব পাৰিম এতিয়া একো অসুবিধা নাপায় খুৰাকক সিহঁতৰ লগত চহৰলৈ লৈ গ'লগৈ খুৰাক আৰু মাকে গোট খাই পেলাই তেওঁলোকৰ পচন্দৰ মতে ল'ৰা আৰু ছোৱালী বিচাৰি বিয়া পাতি দিলে এতিয়া তেওঁলোক বহুত সুখী বন্ধু বান্ধৱীসকল আমাৰ এই ভিডিঅ'টো কেনেকুৱা পালে জনাব